ধেমাজি জিলা বৃদ্ধ পেঞ্চনাৰ কল্যাণ সমিতি উদ্যোগত ধেমাজি ৰাজপথত এনেদৰে 60 ঊৰ্ধ্ব বৃদ্ধাসকল ককা আইতাসকল আহিছে। এনেদৰে তেখেতলোকৰ ন্যায্যৰ দাবী প্ৰাপ্যৰ দাবীত এনেদৰে আহিছে। তেখেতলোকৰ বৃদ্ধ পেঞ্চন বৃদ্ধি কৰাৰ দাবীত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তেখেতলোকে হাতে হাতে প্লে কাৰ্ড লৈ আহিছে। তেখেতলোকৰ দাবীসমূহ মানিবলৈ চৰকাৰক দাবী জনাইছে। মিনিমাম 3000 টকাৰ প্ৰাপ্য দাবী কৰিছে। মই প্ৰকাশ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব আপোনালোকৰ? আমি যিটো দাবী লৈ আহিছোঁ বৰ্তমান 250 টকাৰ পৰা 3000 টকা পুৰা পেঞ্চন দিয়ক আৰু আমি 250 টকা দিবলৈ হওঁতে আমাৰ 150 টকা খৰচ হয়। গতিকে আমাৰ চৰকাৰে যিখিনি লাঞ্ছিত কৰিছে, আজি যিটো আমি গোট খাইছোঁ ইয়াত সময়, গতিকে আমাৰ যিটো ন্যায্য আমি বিচাৰিছোঁ তাৰ প্ৰতিবেদন আমি চৰকাৰলৈ পঠিয়াম আৰু এতিয়া আমি পদযাত্ৰা কৰিম। এইফালে এছপি অফিচৰ পৰা ঘূৰি এইফালে জিলা ডিচি কাৰ্যালয়ৰ পৰা আমি ঘূৰাই। গতিকে আমাৰ যিখিনি দাবী সেইখিনি চৰকাৰ পালন কৰক, নহ'লে ইয়াত ৰং জ্ঞান কৰিলে আমি আগবাঢ়ি যাম। সেইখিনি আমাৰ মুঠতে চৰকাৰে আমাৰ বৃদ্ধ ব্যক্তিসকলক অসন্মান কৰা যেনে লাগে। 400 টকা দি আমাৰ চৰকাৰে কি দিম বুলি বুজাইছে আমি ধৰিব পৰা নাই। যাওঁতে আমাৰ 150-200 টকা খৰচ হয়। বেংকত আমি লাইন পাতিবলগীয়া হয়। গতিকে সেইটো দেশকে বন্ধ কৰি দিয়ক, নালাগে আমাক 400 টকা। আমাক 3000 টকা দিব লাগিব। এতিয়া 250 টকাহে দিছে। 250 টকা আমি কি কৰিম? এটা কেঞ্চি আমাৰ হ'ল আমাৰ এতিয়া 300 টকা দিছে, আমাক 250 টকা। আমি মিঠাদাইল খাম ক'ৰ পৰা? চাহ চেনি খাম ক'ৰ পৰা? 250 টকাই হয় নেকি? আমাক কমকৈ 3000 টকা দিব লাগিব মাহে। এনেধৰণে এতিয়া ঘাট মাৰি এনেধৰণে তেখেতলোকে আৰম্ভ কৰিছে আৰু ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেখেতলোকে এনেধৰণে প্ৰতিবাদ জনাব আৰু প্ৰায় 3000 টকা বৃদ্ধ পেঞ্চন বৃদ্ধি কৰাৰ দাবীত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী কৰিছে। এনেধৰণে আজি ধেমাজি ৰাজপথত এইসকল ককা আইতাই নিজৰ প্ৰাপ্য বিচাৰি আন্দোলন কৰা দেখিবলৈ পোৱা গৈছে।